ওকে, তোমালোক বহুতে মোক ৰেংক ৱাইজ কাউন্সেলিঙত প্ৰিফাৰেঞ্চ কেনেকৈ দিব লাগে, মানে কেনেদৰে ব্ৰাঞ্চবোৰ চিৰিয়েলি বহাব লাগে সেইটোৰ ওপৰত ভিডিঅ' বনাব কৈ আছিলা। চ' সেইকাৰণে মই আজিৰ এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখাম কেনেকৈ তোমালোকে ব্ৰাঞ্চবোৰ চিলেক্ট কৰিবা। প্ৰথমে তোমালোকে তোমাৰ ৰেংকত কোনখন কলেজত পোৱা আৰু কোনটো ব্ৰাঞ্চত পোৱা সেইটো আগতে জানি লোৱা। তাৰপিছতে তোমালোকে ব্ৰাঞ্চ প্ৰিফাৰেঞ্চ দিব পাৰিবা। আৰু যদি ইচ্ছা কৰা তোমালোকে মোৰ আহি থকা কেটেগৰী ৱাইজ কাট অফ ৰেংক ভিডিঅ'টো চাব পাৰা। তেনেহ'লে ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথমতে তোমালোকে জানি লোৱা কি তোমালোকৰ কাউন্সেলিং প্ৰচেছ DTE ৱেবছাইটত হ'ব আৰু কাউন্সেলিং ষ্টাৰ্ট হ'ব লাষ্ট উইক অফ জুনৰ পৰা। তোমালোকে DTE ৱেবছাইটত আপডেটেড থাকিবা। আজি তোমালোকক শিকাম যে তোমালোকে কেনেকৈ প্ৰায়ৰিটি হিচাপে তোমালোকে ব্ৰাঞ্চবোৰ চিলেক্ট কৰিবা। মই ইয়াতে দুটা প্ৰায়ৰিটি ষ্টুডেণ্টৰ এক্সাম্পল লৈছোঁ। প্ৰায়ৰিটি 1 এক্সাম্পল, যোনটো ষ্টুডেণ্টে ব্ৰাঞ্চ প্ৰিফাৰেঞ্চ কৰে, আৰু এক্সাম্পল 2 যোনটো ষ্টুডেণ্টে কলেজ প্ৰিফাৰেঞ্চ কৰে। চ' মই ইঞ্জিনিয়াৰিঙৰ কলেজৰ প্ৰিফাৰেঞ্চবোৰ এনেকুৱাই দিছোঁ, কিন্তু এইটো নহয় কি তোমালোকে এনেদৰে দিবা। তোমালোকৰ নিজৰ ইচ্ছামতে ইঞ্জিনিয়াৰিঙৰ প্ৰিফাৰেঞ্চবোৰ দিবা, মানে কোনখন কলেজত ল'ব খুজিছা। হয়তো তোমালোকৰ যোৰহাট ওচৰত হ'ব পাৰে, যোৰহাট প্ৰথমত দিব পাৰা, তাৰপিছত অসম ইঞ্জিনিয়াৰিং কলেজ ছেকেণ্ডত দিব পাৰা। সেইটো তোমালোকৰ ইচ্ছা কেনেদৰে তোমালোকে প্ৰিফাৰেঞ্চ দিয়া কলেজবোৰক। অ'কে, এক্সাম্পল 1, যোনজন ষ্টুডেণ্টে ব্ৰাঞ্চ প্ৰিফাৰেঞ্চ কৰে, মানে সিয়াক যি হ'লেও সিয়াক CSC ব্ৰাঞ্চে লাগে, তেনেহ'লে আপুনি কি কৰিব যে প্ৰথমতে AECত CSC দিব, তাৰপিছত JECত CSC দিব, তাৰপিছত BBECত CSC দিব। এই যোৰহাট জিষ্টত আৰু BBECত কম্পিউটাৰ চায়েন্স ব্ৰাঞ্চ নাই, সেইকাৰণে মই লিখা নাই ইয়াতে। BBECৰ পিছত তাৰমানে তোমালোকৰ আৰু এইখন কলেজৰ পৰা কম্পিউটাৰ চায়েন্স ব্ৰাঞ্চ নালাগে। তাৰপিছত AECত ECE দিবা, মানে ECE মানে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন। তাৰপিছত JECত ECE নাই বাৰু। তাৰপিছত জিষ্টত ECE। এইখিনি তুমি কাউন্সেলিঙৰ প্ৰিফাৰেঞ্চত দিবা। তোমালোকে এনেদৰে প্ৰিফাৰেঞ্চবোৰ দিলা। তাৰপিছত যেতিয়া কাউন্সেলিং হ'ব তেতিয়া তুমি হয়তো AECত CSC নাপাব পাৰা, তেন্তে হয়তো JECত CSC পাব পাৰা। ত' JEC যদি চিট পোৱা তেনেহ'লে তুমি এডমিশ্যনৰ কাৰণে ফিজটো দিবা আৰু এডমিশ্যন হৈ যাব তোমাৰ। আৰু এটা কেছ লৈছোঁ, য'ত তোমালোকে AECটো CSC নাপালা, JECটো CSC নাপালা, BBECটো CSC নাপালা, তেন্তে তুমি হয়তো AECত ECE পালা। যদি তুমি AECত ECE ব্ৰাঞ্চ পালা, তোমাৰ হাতত দুটা অপশ্যন থাকিব, এটা হ'ল ফ্ৰিজ আৰু এটা হ'ল একচেপ্ট। তেন্তে তুমি এই দুটা অপশ্যনৰ ভিতৰত বহাব লাগিব। এইটো বাৰু এটা ডিটেইল ভিডিঅ' হৈ যাব কাউন্সেলিং 1, কাউন্সেলিং 2, কাউন্সেলিং 3 এইবোৰৰ ওপৰত। যদি এইটোৰ ওপৰত ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিব বাৰু। মই আজি এই ভিডিঅ'টো দীঘল কৰিব খোজা নাই বেছিকৈ। ত' তেন্তে তুমি যদি AECত ECE ল'ব খুজিছা তেন্তে একচেপ্ট কৰি ল'বা। আৰু মই বাৰু CSCৰ পাছত ECE লৈছোঁ, কিন্তু তোমালোকৰ নিজৰ প্ৰিফাৰেঞ্চ থাকিব। তোমালোকে CSCৰ পিছত মেকানিকেলো ল'ব পাৰা বা চিভিলো ল'ব পাৰা, মানে তোমাৰ যেনেকুৱা ইচ্ছা সেনেকৈ প্ৰিফাৰেঞ্চ ল'বা। তাৰপিছত ভালদৰে বহাবা, মাত্ৰ প্ৰায়ৰিটি অৰ্ডাৰত ভালদৰে বহাবা, তেন্তে পাই যাবা। আৰু এটা এক্সাম্পল লৈছোঁ, যোনজন ষ্টুডেণ্টে কলেজ প্ৰিফাৰেঞ্চ কৰে তেওঁ কি কৰিব যে মানে AECৰ যিবোৰ ব্ৰাঞ্চ আছে চব ভৰাই ল'ব। এতিয়া AECত CSC ল'লা বা AECত ECE ল'লা, AECত EE ল'লা, AECত মেকানিকেল ল'লা, AECত চিভিল ল'লা, AECত কেমিকেল ল'লা, AECত ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ল'লা, AECত ইনষ্ট্ৰুমেণ্টেশ্যন ল'লা। আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ পিছত তোমালোকে যদি AECৰ কোনো ব্ৰাঞ্চে নাপালা তেন্তে আকৌ তুমি JECৰ গোটেইবোৰ ব্ৰাঞ্চ বহাব পাৰিবা। তেন্তে JECত কোনোবা এটা ব্ৰাঞ্চ তোমালোকে পাব পাৰা, সেনেকৈ ৰেংক হিচাপত বহাব। আৰু তোমালোকৰ বাৰু প্ৰায়ৰিটি হিচাপে বেলেগো হ'ব পাৰে। CSCৰ পিছত চিভিল লাগে বুলি কোৱা, তেনেহ'লে ECEৰ ঠাইত চিভিল বহাবা। সেনেকৈ প্ৰায়ৰিটি অৰ্ডাৰত বহাবা, আৰু যোনটো চিট খালী থাকে তোমালোকৰ সেই চিটত, আৰু যোনটো ব্ৰাঞ্চত তোমালোকৰ মাৰ্ক অনুসৰি আৰু ৰেংক অনুসৰি চিট পোৱা সেইটো ব্ৰাঞ্চত তোমালোকে এডমিশ্যন লৈ ল'বা। আৰু এটা মই কথা কওঁ কি, মই এই ভিডিঅ'টোত তোমালোকক জাষ্ট দেখুৱাইছোঁ কেনেকৈ প্ৰিফাৰেঞ্চ দিবা ষ্টেপ বাই ষ্টেপ, কিন্তু মই এইটো দেখুওৱা নাই কি চববোৰ ষ্টুডেণ্টে যে এনেকৈয়ে ভৰাব লাগিব সেনেকুৱা নহয়। কাৰণ নিজৰ ৰেংক আৰু মাৰ্কছৰ ওপৰত বেছ কৰি কলেজ ফাইন কৰিব লাগিব আৰু ব্ৰাঞ্চো ফাইন কৰিব লাগিব। আৰু এটা কথা তোমালোকক ক'ব লগা আছিল, সেইটো হ'ল তোমালোকৰ যোনটো ব্ৰাঞ্চৰ ওপৰত ইণ্টাৰেষ্ট আছে সেইটো ব্ৰাঞ্চে ল'বা। কাৰণ যোনটো ব্ৰাঞ্চ লোৱা তোমালোকে নিজে সেই ব্ৰাঞ্চটো 4 বছৰ পঢ়ি ক্লিয়াৰ কৰিব লাগিব। কিন্তু ডাঙৰৰ বা পেৰেণ্টছৰ এডভাইচ আৰু হেল্প ল'বা ব্ৰাঞ্চ চিলেকশ্যন কৰোঁতে। ব্ৰাঞ্চ চিলেকশ্যন কৰোঁতে
তোমালোকে মনত ৰাখিবা ট্ৰেণ্ডৰ হিচাপত যাবা নে পেশ্যনৰ হিচাপত যাবা কাৰণ আজিকালি তুমি চোৱা বেছিবোৰ ষ্টুডেণ্টে CSC ল'ব খোজে তুমি যদি আজিৰ পৰা 10 বছৰ বেকত যোৱা তেনেহ'লে তুমি দেখিবা CSC ট্ৰেণ্ড নাছিল কিন্তু আজি আছে আৰু অহা 10 বছৰতো যে CSC ট্ৰেণ্ড থাকিব সেইটো কোনেও নাজানে কাৰণ তুমি যদি ChatGPT-ক এটা AI টুল এপ এটা বনাব দিয়া তেনেহ'লে ChatGPT-য়ে ছেকেণ্ডতে বনাই দিব মই কিন্তু তোমালোকক CSC ল'বলৈ বাধা দিয়া নাই যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে তেনেহ'লে ল'বা কিন্তু চাই ল'বা যে অহা 10 বা 20 বছৰলৈ এই ব্ৰাঞ্চটো চাকৰি থাকিবলৈ নাথাকে কাৰণ AI আহিছে তেনেহ'লে তোমালোকৰ প্ৰিফাৰেঞ্চ যাব পাৰে এভাৰগ্ৰীণ ব্ৰাঞ্চৰ ওপৰত যেনে মেকানিকেল ইলেক্ট্ৰিকেল চিভিল ইঞ্জিনিয়াৰিঙত আৰু এটা আছে ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙতো আৰু আছে বাৰু এক্সাম্পল অ'কে বাৰু হ'ব দিয়া আজিলৈ আৰু নেক্সট ভিডিঅ'ত তোমালোকক কি টপিকৰ ওপৰত লাগে কমেণ্টত জনাবা